ঐক্য সংহতি সাহিত্য সংস্কৃতি আৰু সামাজিক অনুষ্ঠান দিগজ ঐক্য মঞ্চ পথৰুঘাটৰ উদ্যোগত শিশু দিৱস উদযাপন দৰঙৰ অগ্ৰণী ঐক্য সংহতি সাহিত্য সংস্কৃতি আৰু সামাজিক অনুষ্ঠান দিগজ ঐক্য মঞ্চ পথৰুঘাটৰ উদ্যোগত শিশু দিৱসটি উদযাপন উপাধি প্ৰদান আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয় ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ বাকৰিত খতৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটি উদ্বোধন কৰে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকাই দিগজ ঐক্য মঞ্চ পথৰুঘাটৰ সভাপতি কণ আলী হাজৰিকাই আঁতৰা অনুষ্ঠানত বিশিষ্ট লেখক সমালোচক তথা নামদনিক সাহিত্যচৰা পথৰুঘাটৰ সম্পাদক কমলাকান্ত ডেকাই অংশগ্ৰহণ কৰি শিশু দিৱসৰ তাৎপৰ্য শীৰ্ষক বক্তৃতা প্ৰদান কৰে দিগজ ঐক্য মঞ্চ হ'ল আচলতে ঐতিহাসিক পথৰুঘাটৰ যি নৈ আচলতে দিগজ নৈ আমি বুঢ়া নদী বুলি কওঁ দিগজ নদীৰ যি সভ্যতা সংস্কৃতি এই সভ্যতা সংস্কৃতিৰ সাতাম পুৰুষীয় যি সমন্বয় বান্ধোন একতাৰ এনাজৰী এনেধৰণৰ কথাক আমি প্ৰতিনিধিত্ব কৰিছোঁ যে ইয়াত শান্তি সম্প্ৰীতি একতাৰ এনাজৰী সুদীৰ্ঘ কৰাৰ স্বাৰ্থত আৰু ইয়াৰ সভ্যতা সংস্কৃতিক আমি এনেধৰণে জাগ্ৰত কৰা মানসিকতাৰে দিগজ ঐক্য মঞ্চ পথৰুঘাট নামেৰে আমি 2019 চনত আমি গঠন কৰিছিলোঁ আৰু তাৰ পিছতে কোভিড আৰম্ভ হৈছিল কোভিডত আমি আৰ্তজনক কিছু সাহায্য দান কৰাৰ এটা পৰিৱেশ সৃষ্টি হৈছিল তাৰ পৰৱৰ্তী সময়ত এনেধৰণে আমি কাম কৰিছোঁ আমাৰ এই অঞ্চলৰ যিসকল শিক্ষিত যুৱক বিভিন্ন ক্ষেত্ৰত তেওঁলোক নিয়োজিত হৈছে তেওঁলোকৰ একক প্ৰচেষ্টাত আমি এই দিগজ ঐক্য মঞ্চ পথৰুঘাট নামেৰে সংস্থাটোৰ জৰিয়তে সামাজিক ক্ষেত্ৰখনত আমি এনেধৰণে কাম কৰি আহিছোঁ আৰু এনেধৰণে অনাগত দিনত আমি সমাজৰ হৈ কাম কৰি যোৱাৰ এটা সংকল্পবদ্ধ লৈ দিগজ ঐক্য মঞ্চই সদায় ৰাইজৰ মাজত কাম কৰি আহিছে শিশু দিৱসত এই অঞ্চলৰ 10 গৰাকী শিশুক আমি বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ যে আমি শিশুসকলক সদায় আমি আগলৈ ওপৰলৈ উঠাই নিব লাগিব তেওঁলোকৰ নিজৰ কৰ্মৰ জৰিয়তে আমি এই মূল মন্ত্ৰলৈ আমি আগবাঢ়িছিলোঁ এই শিশু দিৱসত আমাৰ এই বৃহত্তৰ পথৰুঘাট অঞ্চলৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যি কিতাপ অৰ্জন কৰা বিভিন্ন বিভাগত কিছুৱে নৃত্যত কিছুৱে গীতত কিছুৱে সায়েন্স প্ৰজেক্ট বনায় কিছুৱে নিজৰ ক্ৰীড়াৰ ক্ষেত্ৰত সাৱলীল যি নিজৰ স্কিল হেৰি কৰি যি ব্যৱস্থা কৰি তেওঁলোকে সাফল্যৰ শীৰ্ষত উঠিবলৈ গৈছে সেয়ে আমি তেওঁলোকক এক উৎসাহ জনাবৰ কাৰণে আজি শিশু দিৱসৰ দিনাই তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ লগে লগে আমাৰ আৰু এটা অনুষ্ঠান আছিলে যে প্ৰকৃতি যি হকে কাম কৰি অহা পশ্চিম দৰং অঞ্চলৰ শ্ৰদ্ধাৰ গৌৰীশংকৰ কলিতাক আমি যোৱা বছৰ আগতেই আমি তেওঁক এটা আমি দিগজ ঐক্য মঞ্চই উপাধি প্ৰদান কৰিছিলোঁ যিটো উপাধি আমি প্ৰকৃতি বন্ধু নামেৰে আমি নামকৰণ কৰি তেখেতক আমি আজি আনুষ্ঠানিকভাৱে তেখেতক আমি উপাধি প্ৰদান কৰিলোঁ এই অনুষ্ঠানত আমাৰ যিসকল ব্যক্তিয়ে উপস্থিত থাকিলে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অনাগত দিনত আমাক কাম কৰি যাবৰ কাৰণে ৰাইজৰ হকে কাম কৰিবৰ কাৰণে আমি প্ৰতিটো প্ৰান্তৰ বিভিন্ন কাৰ্যত আমি লিপ্ত হ'বৰ কাৰণে ভাল কামত লিপ্ত হ'বৰ কাৰণে আমাক উৎসাহ জনাবৰ কাৰণে যিসকল ব্যক্তিয়ে আমাক প্ৰেৰণা যোগালে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ